মানে দাদাই পইচাটো দিব দিছে। দাদা মানে ভূপেন দাদা। হেভি এমাউণ্টৰ পিছত ফুল পেমেণ্ট। বিহুৰ আগত গোটেইখিনি পেমেণ্ট মানে ক্লিয়াৰ কৰিব দিছে। কয়লাৰ কলা টকাৰে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ টাৰ্গেট নেকি? ইলেকশ্যনৰ আগত মই ফুল পেমেণ্ট কৰি দিম বাৰু, এইটো টেনশ্যন ল'ব নালাগে আৰু। কাৰোবাক লাগে হেভি এমাউণ্ট, কোনোবাই বিচাৰিছে ফুল পেমেণ্ট। 75% পেমেণ্ট আজি ক্লিয়াৰ কৰিবই লাগিব। ৰাজ্যৰ বিৰোধী শিবিৰত কয়লাৰ কালিমা। কয়লা ব্যৱসায়ীৰ পৰা টকা লাগে বিৰোধী দলৰ নেতা। এইটোতো গম পাইছে, কয়লা এইটোতো জানে। CPIMৰ মনোৰঞ্জন তালুকদাৰৰ পিছত এইবাৰ কংগ্ৰেছৰ ভূপেন বৰা। ভূপেন দাদা। কয়লা ব্যৱসায়ীয়ে নাম লৈছে মীৰা বৰঠাকুৰৰ। মীৰা বাইদেউৰ এই পাৰ্চনেল প্ৰগ্ৰেমটোতো পইচাখিনি দিলে ন। খুদ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে উত্থাপিত হৈছে কয়লা ব্যৱসায়ীৰ পৰা ধন দাবীৰ অভিযোগ। দাদা মানে ভূপেন দাদা। ভাইৰেল হৈছে ভূপেন বৰাৰ নামত ধন দাবী কৰা অডিঅ' ক্লিপ। কিছুদিন পূৰ্বে CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ উত্থাপিত হৈছিল। মনোৰঞ্জন তালুকদাৰ কথা হৈছে মোৰ ইলেকশ্যন নহয়। হয়, গম পাইছো। মই এছেম্বলিৰ সময়ত আপোনালোকক জুলুম কৰা নাই। এতিয়াতো MLA মই। হ'ব দিয়ক, মই লগ কৰিম আপোনাক। লগ কৰিম মানে মোক এটা হেভি এমাউণ্ট লাগে। দিয়ক, মই একবাৰ হেৰি কৰি লওঁ, মোৰ পাৰ্টনাৰ আছে না লগ কেইটা। লগকেইটাৰ লগত কথা পাতক, মহন্তৰ লগত কথা পাতক। মহন্তক ক'ব যে বিচাৰিছে। ঠিক আছে, হ'ব দিয়ক। কিন্তু 2-4 বেছি দিন। মনোৰঞ্জন তালুকদাৰৰ ফোন কল ভাইৰেল হোৱাৰ পিছত বিধানসভাৰ বাজেট অধিৱেশনো উত্তাল হৈছে। এইবাৰ ধন দাবীৰ অভিযোগ উত্থাপন হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে। দাদা মানে ভূপেন দাদা। ভূপেন বৰাৰ নামত এজন লোকে এজন কয়লা ব্যৱসায়ীক ধন দাবী কৰাৰ অডিঅ' ভাইৰেল হৈছে সামাজিক মাধ্যমত। মনোৰঞ্জন তালুকদাৰে ধন দাবীৰ অভিযোগ অস্বীকাৰ কৰিছে। একেদৰে ভূপেন বৰায়ো অস্বীকাৰ কৰিছে ধন দাবীৰ অভিযোগ। কিন্তু বিৰোধী ঋতুৰ পিছত সিটো অডিঅ' ভাইৰেল হোৱাৰ পিছত বিজেপিয়ে লৈছে আক্ৰমণাত্মক ৰূপ। বিজেপি নেতা বিধায়কৰ বিজেপি বিধায়ক দিগন্ত কলিতাৰ মত, সিন্ডিকেটৰ বদনাম দিয়ে বিজেপি, কিন্তু ধন লয় কংগ্ৰেছ। মীৰা বৰঠাকুৰ আৰু বেছি দুমুখীয়া বুলি মন্তব্য কৰি তেওঁ কয়, বেছিকৈ সিন্ডিকেটৰ কথা কোৱাবোৰহে সিন্ডিকেটৰ পৰা টকা লৈ আছে। বিৰোধীৰ প্ৰত্যেকজন বিধায়কে দুমুখীয়া নীতি বা প্ৰত্যেকজন নেতাই দুমুখীয়া নীতি অৱলম্বন কৰি আছে। প্ৰকাশ হৈছে, মই ভূপেন বৰা ডাঙৰীয়াক কৈছোঁ যে এনেকুৱা দুমুখীয়া নীতি আপোনালোকে কিয় কৰে? সিন্ডিকেটৰ নামটো আমাক দিয়ে, কিন্তু কামটো কৰে আপোনালোকে। আৰু এনেকৈ বিজেপি চৰকাৰখনক তেখেতসকলে বদনাম কৰি নিজে সভাপতি পদত থাকি যদি ইমান নিম্ন খাপৰ কাম কৰিবলৈ গৈছে, এইটো অতিকৈ গৰিহণাৰ যোগ্য। ভুৱন পেগুৰ মতে কংগ্ৰেছৰ ডিএনএতে আছে সিন্ডিকেট। কংগ্ৰেছ মানে দুৰ্নীতি, কেলেংকাৰী আৰু সিন্ডিকেট, এইটো কোনে নাজানে। আপুনি এটা বস্তু চাব, কংগ্ৰেছৰ হিৰে কংগ্ৰেছৰ তেজত দুৰ্নীতি, ভ্ৰষ্টাচাৰ, সিন্ডিকেট আগৰ পাই আছে। চক্ৰধৰ গগৈৰ অভিযোগ, এই অডিঅ' যদি সঁচা তেন্তে এইটোৱে প্ৰমাণ হ'ল যে কংগ্ৰেছে কয়লা ব্যৱসায়ীৰ পৰা ধন লৈ আহিছে। যদি এই দুগৰাকী ব্যক্তি সঁচাকৈয়ে হয়, তেন্তে তেওঁলোকে আজিলৈকে যে বিভিন্ন কথাবিলাক কৈ বিভিন্ন মানুহবিলাকক দুৰ্নীতি সম্পৰ্কে যিবিলাক মানুহক পাঠ দি আছিলে, এই কথাবিলাক কোৱাৰ তেওঁলোকৰ যুক্তিযুক্ততা আৰু এতিয়া গৈ নাথাকিবগৈ। ইপিনে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে কংগ্ৰেছৰ সংস্কৃতিয়ে হৈছে সিন্ডিকেট সংস্কৃতি। ভূপেন বৰাই ধৰি ৰাখিছে কংগ্ৰেছৰ সিন্ডিকেট পৰম্পৰা। এই সিন্ডিকেটৰ যিটো সংস্কৃতি, এইটো কংগ্ৰেছৰে সংস্কৃতি। গতিকে কংগ্ৰেছ বিৰোধী দলত থাকিলেও সিন্ডিকেটৰ পইচা লোৱাৰ হেঁপাহৰ পৰা আঁতৰি থাকিব নোৱাৰে। আৰু ভূপেন বৰা ডাঙৰীয়াই সেই হেঁপাহটো চাগে আঁতৰাই ৰাখিব পৰা নাছিল, যাৰ কাৰণে তেওঁৰ সতীৰ্থই তেওঁৰ নাম কৈ কয়লা ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অডিঅ' আজি আপোনালোকে পাইছে।
পঞ্চায়ত নিৰ্বাচন আৰু ২৬ৰ নিৰ্বাচনৰ আগে আগে ভূপেন বৰা, মীৰা বৰঠাকুৰ আৰু মনোৰঞ্জন তালুকদাৰৰ দৰে বিৰোধীৰ জ্যেষ্ঠ নেতাৰ নাম সাঙুৰ খাই পৰিছে কয়লা সিন্ডিকেটৰ সৈতে। এই অভিযোগৰ উচিত তদন্ত হ'লে নিশ্চয় পোহৰলৈ আহিব কয়লা সিন্ডিকেটৰ বহু অকথিত কাহিনী। কিন্তু এই মুহূৰ্তত ভূপেন বৰাৰ সন্মুখত মহাবিপদ। চকীয়ে বচাব নে কয়লাৰ দাগ মুচিব? মানে দাদাই পইচাটো দিব দিছে। দাদা মানে ভূপেন দাদা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিহুৰ আগত গোটেইখিনি পে'মেণ্ট মানে ক্লিয়াৰ কৰিব দিছে। ইলেকশ্যনৰ আগত মই পে'মেণ্ট কৰি দিম বাৰু, এইটো টেনশ্যন ল'ব নালাগে আৰু 75% পে'মেণ্ট আজি ক্লিয়াৰ কৰিবই লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।